যদি আপুনি ফেচবুকত কাম কৰি আছে নাইবা কাম কৰিবলৈ বিচাৰিছে তেনেতে এইটো ভিডিও আপোনাৰ কাৰণে। এইটো ভিডিওত এনেকুৱা কথা কম আপুনি যদি নাজানে ফেচবুকৰ পৰা এটকাও ইনকাম কৰিব নোৱাৰে। এক নম্বৰ হল আপুনি যদি ফেচবুকত কাম কৰি আছে তেনেতে আপুনি কেতিয়াও আপোনাৰ ফেচবুক পেজ নাইবা প্ৰফাইলত সেক্সুৱেল ভিডিও আপলোড নিদিব। বৰ্তমান সময়ত দেখা যায় যে কিছুমান মানুহ আছে ভাইরাল হওয়ার নিচাত সেক্সুৱেল কন্টেন্ট ফেসবুক পেজ নাইবা প্রোফাইলত আপলোড কৰি দিয়ে। এইটোৰ পৰা আপুনি বিৰত থাকিব নাইবা এনেকুৱা কন্টেন্ট আপুনি কেতিয়াও ফেসবুকত আপলোড নকৰিব। 2 নম্বৰ হল হেট স্পিচ। কোনো ধৰণৰ ভিডিওত গালিগালাজ থাকিলে হেটো ভিডিও আপুনি আপলোড নকৰিব। যদি আপলোড কৰিছে এতিয়া অলপ সময়ৰ কাৰণে ভাইরাল হ'ব পাৰে কিন্তু পিছত এই কন্টেন্টে আপোনাৰ প্ৰবলেম দেখা দিব নাইবা আপুনি ফেসবুকৰ পৰা টকা ইনকাম কৰিব নোৱাৰিব। 3 নম্বৰ হল ৰিপিটেড কন্টেন্ট। বহু সময়ত দেখা যায় যে বহুজনে এটা ভিডিও আপলোড কৰাৰ পিছত হেটো ভিডিও ভাইরাল হৈ গৈছে হেটো ভিডিও আকৌ কি কৰে ৰিপিট আপলোড কৰি দিয়ে। এইটো কাম আপুনি কেতিয়াও নকৰিব যদি আপুনি ফেসবুকৰ পৰা অধিক পৰিমাণে ধন নাইবা টকা উপাৰ্জন কৰিব বিচাৰি আছে। 4 নম্বৰ হল আপুনি কেতিয়াও সৰু সৰু ল'ৰা ছোৱালী কাপোৰবিহীন থকা ভিডিও বনাই আপলোড নকৰিব। যদি আপলোড কৰিছে এতিয়া প্ৰবলেম নহব পাৰে কিন্তু বহুদিন পিছত এইটো প্ৰবলেম আপোনাৰ ডাঙৰ প্ৰবলেমত পৰিণত হৈ যাব। 5 নম্বৰ হল ডেঞ্জাৰ কন্টেন্ট। ডেঞ্জাৰ কন্টেন্ট কেনেকুৱা যে মানুহৰ এজনৰ হাতত তৰোৱাল নাইবা কিবা ডেঞ্জাৰ বস্তু আছে হেটো ভিডিও বনাই আপুনি কি কৰিলে ফেসবুক পেজ নাইবা প্রোফাইলত আপলোড কৰি দিলে। এইটো কাম আপুনি কেতিয়াও নকৰিব। যদি আপুনি এজন সফল কন্টেন্ট ক্ৰিয়েটৰ হ'ব বিচাৰে নাইবা ফেসবুকৰ পৰা অধিক টকা ইনকাম কৰিব বিচাৰে এইবোৰৰ পৰা বিৰত থাকিব। 6 নম্বৰ হল কোনো ধৰণৰ ৰক্তাক্ত বস্তু আপুনি আপোনাৰ ফেসবুক পেজ নাইবা প্রোফাইলত আপলোড নকৰিব। যেনেকুৱা আপুনি ৰাস্তা দি খোজকাঢ়ি গৈ আছে আপুনি কি কৰিলে এজন মানুহৰ মূৰ ফাটি গৈছে তাৰ পৰা ৰক্ত ওলাইছে আপুনি কি কৰিলে হেটো ভিডিও বনাই নাইবা ফটো ক্লিক কৰি আপুনি আপোনাৰ ফেসবুক পেজ নাইবা প্ৰফাইলত আপলোড কৰি দিলে। এইটো কাম আপুনি কেতিয়াও নকৰিব। মই আপোনাক যি কেইটা পয়েন্ট কলো সেই কেইটা পয়েন্ট মানি চলি কাম কৰিব চাব আপোনাৰ সফলতা নিশ্চিত। যদি ভিডিওটো ভাল লাগিছে ভিডিওত এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ আপোনালোকে চেনেলত সাবস্ক্ৰাইব নাইবা ভিডিওত লাইক কৰিলে এই যে ভিডিও বনাই আছো এইটো ভিডিও বনোৱাৰ উৎসাহ বাঢ়ি যায়। থ্যাংক ইউ।